তো হে গাইছ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু বহুত দিনৰ মূৰত এনেকৈ লং ভিডিঅ' লৈ আহিছোঁ আৰু যিহেতু মানে বহুত বেছি গৰম দি আছে এইকেইদিন তাৰ কাৰণে ভাবিছোঁ আজি এটা ৱাটাৰফলত যাম লগতে আপোনালোকক দেখাম আমিও গা চা ধুম আৰু মোৰ লগত আহিছে এইফালে কমল ভাই আৰু এইফালে আছে চম্পক ভাই বহুত দিন হ'ল লং ভিডিঅ' বনোৱা নাছিলোঁ লং ভিডিঅ' বনোৱা নাই যদি মানে শ্বৰ্ট ভিডিঅ' বনাই আছোঁ ইনষ্টাগ্ৰাম বা ফেচবুকত দি আছোঁ ইউটিউবতো দি আছোঁ আপোনালোকে যদি মানে মোৰ ইনষ্টাগ্ৰাম বা ফেচবুকত চোৱা নাই চাব পাৰে বকুল দাস অফিচিয়েল বুলি ইনষ্টাগ্ৰামত আছে আৰু ফেচবুকত আছে বকুল দাস বুলি আপোনালোকে চাব তাত মই শ্বৰ্ট ভিডিঅ' দি থাকোঁ আৰু এতিয়া আমি তিনিজনে ওলাই দিলোঁ এনেকৈ গৈ আছোঁ ৰাণী কপিলীলৈ কপিলী ৱাটাৰফলত তো আপোনালোক ধুনীয়াকৈ দেখাম আমাৰ ইয়াৰে ৱাটাৰফলত জড়িতসকলে আহিব পাৰিব আৰু আমি বাৰু গৈ থাকোঁ প্ৰায় এনেকৈ আমি ৰাণী চকটো পাৰ কৰি আহিলোঁ ইয়াতে আছিল ৰাণী চকৰ পৰা অকণমান আহি আপোনালোকে দেখিব এইফালে কপিলীলৈ যোৱা গেটটো হৈছে সেই কপিলীলৈ যোৱা গেটটো ইয়াতে লেখা আছে কপিলী আৰু গণেশ মন্দিৰলৈ যোৱা পথ এইফালে চাব পাৰে এই গেটটোৰে সোমাই যাব লাগিব আৰু এনেকৈ সোমাই দিলোঁ আৰু এইফালে এইটো হৈছে কপিলীত যোৱা ছেকেণ্ড গেট এই গেটটোৰে সোমাই দিলোঁ ইয়াৰ পৰা আৰু বেছি দূৰ নাই প্ৰায় 1 কিলোমিটাৰ না 1 কিলোমিটাৰমান যাব লাগিব ইয়াৰ পৰা গ'লে পাই যাওঁ আমি গৈ আছোঁ চবৰে এনেকৈ জংঘল সোমাই দিলোঁ আমি এতিয়া আহি এনেকুৱা এটা পৰিৱেশ পালোঁ চবৰে পুৰা মানুহ চানুহ একো নাই পুৰা জংঘল আৰু এতিয়া আমি মানে এই ৰাস্তাতে যাব লাগিব কপিলী মানে য'ত মানে পিকনিক স্পট বা ৱাটাৰফলটো এনেকৈ যাব লাগিব এই ৰাস্তাটোৰে আৰু এনেকৈ যাব পাৰি পাহাৰৰ ওপৰত কিবা কিবি গাঁও আছে এনেকৈ যাব পাৰি কিন্তু আমি এনেকৈ যাব লাগিব এতিয়া আৰু এতিয়া এনেকৈ গৈ আছোঁ ইয়াৰ পৰা বেছি দূৰ নাই আমি আৰু অলপ আগত মানে ৱাটাৰফলটো বৰফ দেখাই আছোঁ পুৰা গা ধুব লাগিব বহুত বেছি গৰম দি আছে আমি এতিয়া আহি পালোঁ কপিলী গাড়ীখন তাতে পাৰ্কিং কৰি পেলাই আকৌ আহিলোঁ আৰু এইখন প্ৰথমতে আপোনালোকে আহি পেলাই পাব এখন দলং আৰু ইয়াৰ পৰা এনেকৈ গৈ তাত গা ধুব পাৰিব আৰু ওপৰতো আছে আমি তাত গা ধুম এতিয়া বলক যাওঁ আৰু চাব পাৰে পৰিৱেশটো কিমান বেছি ধুনীয়া চাৰিওফালে সেউজীয়া আৰু এতিয়া আহি পাইছোঁ একদম আমি মেইন মানে ৱাটাৰফলটো এইফালে পুৰা গা ধুই আছে কিছুমান মানুহে এইফালে গা চা ধুই আছে আৰু ইয়াতে বহিছে এনেকুৱা মানে মাজে মাজে জিৰণি কথা আছে কেইটামান ইয়াতে এটা আছে আৰু এই তাৰে বাহিৰতো আছে তো আপোনালোকে আহিলে ইয়াতে ৰেষ্ট ল'ব পাৰিব আৰু সেইফালে গা ধুব পাৰিব আপোনালোকে আহিলে তাৰে তলতো গা ধুব পাৰে কিন্তু আমি তলত ধোৱা নাই এনেকৈ ওপৰত উঠি গৈ আছোঁ মানে মই ভিডিঅ'টো বনাবই পাৰিছিলোঁ মানে এনেকৈ উঠি আহিছোঁ তো এতিয়া এনেকৈ বহুতখিনি আহিলে চবৰে তলৰ পৰা ওপৰত তো এনেকৈ গৈ পেলাই অকণমান ওপৰত আৰু আছে গা ধুব পৰা জেগা তো তাতে ধুম এনেকৈ আহি আমাৰ ভাগত ধৰিল আৰু পানী বিয়া লাগিছে ইয়াতে অকণমান মানে নিজৰা পানী আহিছে পানী খাই লওঁ মিঠা লাগছে পানীখিনি কিবা নিজৰাৰ পৰা আহিছে ওপৰৰ পৰা এনেকৈ খাব পাৰে আৰু পৰিৱেশটো ইমান বেছি ধুনীয়া চাৰিওফালে পুৰা সেউজীয়া আহিছে লগতে পুৰা নিজৰাৰ পানী আহি থাকে কিমান বেছি ভাল লাগি আছে আৰু ইয়াতে যিটো ৱাটাৰফল আছে পুৰা একদম পুৰা মনোমুগ্ধ কৰে মনটো আৰু ইয়াতে আপোনালোকে আহিলে ধুনীয়াকৈ গা ধুব পাৰিব বেছি দ নহয় এইখিনি ঠাইখিনি আৰু ওপৰত এটা আছে দ বাৰু কিন্তু ইয়াতে দ নহয় আপোনালোকে ধুনীয়াকৈ গা চা ধুব পাৰে আজিও বহুত বেছি মানুহে গা ধুই আছে আপোনালোকক দেখুওৱা নাই বহুত বেছি মানুহ আহিছিল বহুত বেছি গৈ আছে এইবোৰ দেখুওৱা নাই আপোনালোকক তো এতিয়া আমি যাওঁ আমি ধুওঁ আৰু আপোনালোকক দেখাওঁ বলক আৰু চাব পাৰে এতিয়া ফাইনেলি আহি পেলোঁ আমি মেইন ৱাটাৰফলটো মানে ওপৰতে উঠি আহিছিলোঁ এই ৱাটাৰফলটোৰ কাৰণে চাব পাৰে কিমান বেছি জোৰে পানী আহি আছে আৰু এইটো বহুত ডাঙৰ মানে এৰিয়া চাব পাৰে আপোনালোকে ইয়াতে ধুনীয়াকৈ গা ধুব পাৰে আৰু এনেকৈ পানী আহি আছে অকল এইটোৱে নহয় ইয়াৰে ওপৰতো আছে বা ইয়াৰে তলতো আছে আপোনালোকে য'তে ধুই আমি ইয়াতে ধুম তিনিওজনে পুৰা একদম বিন্দাছ চাব পাৰে কোনো মানুহ নাই তো বলক এতিয়া নামি যাওঁ বহুতখিনি মানুহ ইয়াতে আছিল ধুই সিহঁত যোৱাৰ পিছত আমি ইয়াত আহিলোঁ তো এতিয়া চলা খুলি লওঁ আৰু দেখাই আছোঁ এতিয়া চাব পাৰে পুৰা কাপোৰ চাপোৰ খুলি ল'লোঁ এইফালে গেঞ্জি আৰু হাফ পেণ্ট আছে আৰু এইফালে ইহঁতেও চেঞ্জ কৰি আছে এতিয়া মানে তিনিওজনে চেঞ্জ কৰি ইয়াতে নামি যাম চাব পাৰে কিমান বেছি ধুনীয়া লাগি আছে আৰু বহুত বেছি গৰম লাগিছে যিহেতু ইয়াতে নামি গা ধুলে একদম মজা লাগিব আপোনালোকে আহিব পাৰে ইয়াতে আৰু এইফালে নামিব বহুত বেছি দ আছে আমি এনেকৈ নামিব লাগিব গোটেই খুলি লৈছোঁ আৰু এইফালে এতিয়া নামি যাওঁ আৰু ৰাইজ এতিয়া নামি আহিলোঁ পুৰা গা ধুই আছোঁ আৰু চাব পাৰে এইফালে মেইন নিজৰতো আছে তালৈ যাব পৰা নাই বহুত বেছি দ আৰু পানীত ঢৌ আহি আছে তাৰ কাৰণে মানে আমাক এইফালে লৈ যায় তো এতিয়া আমি ধুই আছোঁ এইফালে চম্পকে গা ধুব পিছত ভিডিঅ' কৰি দিছে আমাক মানে কমল আৰু এতিয়া গা ধুইছোঁ আমি গোটেইকেইটা এইফালে আছে কমল ভাই আৰু মই আৰু এইফালে চম্পকে আমাক ভিডিঅ' ফটো দি আছিল এতিয়া সিও নামিব চাব পাৰে কি মানে ইয়াতে নামি পুৰা একদম মজা লাগি আছে আপোনালোকে আহিব পাৰে ৰাণী কপিলী পিকনিক স্পট মানে ৰাণী কপিলী ৱাটাৰফল আহিব পাৰে যে ৱাটাৰফলটো দেখিছে মানে তাৰ পৰা পানী আহিছে তাত মানে আমি যাব পৰা নাই বহুত বেছি দ আৰু সাঁতুৰিব নাজানো তাৰ কাৰণে আমি তালৈ যোৱা নাই আপোনালোকে যদি সাঁতুৰিব নাজানে নাযাব আমি তালৈ যোৱা নাই আমি ইয়াতে গা ধুই আছোঁ এনেকৈ দূৰত চাব পাৰে ঐ সেইখিনি মানে বহুত বেছি দ এইফালে দুয়োজনে মানে এনেকৈ গৈ আছে আগৰ ফালে যিমান পাৰে ময়ো যদি ইহঁতে যাব পাৰে ময়ো যাম ইহঁতে আগত গৈ আছে সেইটো মেইন ৱাটাৰফলটো পুৰা একদম মজা লাগিছে আৰু চাব কিমান ধুনীয়া এটা ভিউ আহি আছে পুৰা একদম বৰৰা ইয়াত বুলি নহয় ইয়াৰ ওপৰতো গা ধুই আছে মানুহে বা ইয়াৰে তলতো ধুই আছে আৰু এতিয়া আমাৰ হৈ গ'ল গা পা ধোৱা আৰু এতিয়া গেঞ্জি পিন্ধিলোঁ কাপোৰখিনি পিন্ধিব আছে অকণমান আগত পিন্ধিম মানে আপোনাৰ হাফ পেণ্ট জিকি কিবা হৈ আছে এইফালে দুজন আছে সেইফালে আছে চম্পক ভাই সেইফালে কমল ভাই ইহঁতে মানে ই কাপোৰ পিন্ধে নাই চলাটো পিন্ধা লপেণ্ট পিন্ধিব আছে আৰু এই গোটেইখিনি পিন্ধিলা এতিয়া এনেকৈ গৈ থাকোঁ